আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 24 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ বহাগ মাহৰ আজি 11 তাৰিখ আৰু আজি বুধবাৰ কৃষ্ণপক্ষ প্ৰতিপদ তিথি আৰু ছাতি নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:51:39 আৰু সূৰ্যাস্ত হ'ব 5:51:41। আজি দিনটো ৰাহুকাল আছে পুৱা 11:21 পৰা 12:59 আৰু আজিৰ দিনটোৰ শুভ সময় হ'ব পুৱা 7:20 পৰা দুপৰীয়া 11:20 আজি জন্ম হ'লে জাতক জাতিকাৰ তুলা ৰাশি, বৈশ্যবৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আইতাৰিটো হয় তেতিয়া বেচা যোগ হ'ব। যাত্ৰাৰ বাবে আজি ভাল দিন নহয় যদিও বিভিন্ন শুভকৰ্মৰ বাবে এটা অতি উন্নত দিন। খাদ্যত আজি কোমোৰা নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। পুৰণা ৰোগৰ আকস্মিক উত্থানে আৰু অকস্মাত কোনো প্ৰকাৰ আঘাতে যাতে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন নকৰে তাৰ প্ৰতি আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। কৰ্মৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থাকিব যদিও আজি আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আপুনি আনৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। কোনো ব্যক্তিগত সমস্যাৰ বাবেও আজি আপুনি আপোনাৰ কৰ্ম আধাতে এৰিবলগীয়া হ'ব পাৰে। নিবনুৱাই যিকোনো পৰিৱেশতে মান সন্মানৰ প্ৰশ্ন উদয় হ'ব পৰা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ সাৱধানতা গ্ৰহণ কৰক। কোনো ব্যক্তিৰ লগত আপোনাৰ যদি বিবাদ আদি হয় তেতিয়া গোপন শত্ৰু বৃদ্ধিৰ আশংকা বাঢ়িব। শিক্ষাৰ্থীয়ে আজি উৎসাহেৰে দিনটো আৰম্ভ কৰিব পাৰিব। আপোনাৰ স্বাস্থ্যও উন্নত থাকিব। আজি সৎবন্ধুৰ সংগত আপোনাৰ অধিক সময় নষ্ট হ'লেও সুখো থাকিব। কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ সৎ পৰামৰ্শ আজি আপুনি লাভ কৰিব, যি পৰামৰ্শ আগলৈ আপোনাৰ প্ৰতিষ্ঠা লাভত বিশেষ সহায়ক হিচাপে প্ৰমাণিত হ'ব। প্ৰিয় ব্যক্তিৰ সংগত দিনটো আপুনি আনন্দেৰে ভৰপূৰ কৰি গঢ়ি তুলিবলৈ আজি আপুনি আপোনাৰ কোনো অভ্যাস এৰিব লাগিব। প্ৰিয়জনৰ সংগত তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি সুখী হ'ব পাৰিব। গৃহত কোনো মাংগলিক কৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব। আজি আধ্যাত্মিক চিন্তাই আপোনাৰ সৰহখিনি সময় দখল কৰি ৰাখিব। দূৰৰ কোনো আত্মীয়ৰ স্বাস্থ্যৰ সংবাদে আপোনাক অহেতুক আজি চিন্তাটোত ৰাখিব পাৰে। ব্যৱসায়ীয়ে নিজে গ্ৰহণ কৰা কোনো গোপন পৰিকল্পনা ভুলবশতঃ যাতে প্ৰকাশ নাপায় তাৰ প্ৰতি সাৱধানতা লওক। যদি এনে পৰিকল্পনা প্ৰকাশ পায় তেতিয়াহ'লে আপুনি ইয়াত পৰিকল্পনা সফল প্ৰমাণিত কৰিব নোৱাৰিব আৰু আপুনি ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকিব। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি আনন্দিত হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ সফলতা অব্যাহত থাকিব। সকলো দিশেই আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। যদিও কোনো ব্যক্তিগত সমস্যাৰ বাবে আজি অকস্মাত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱাৰ অপ্ৰত্যাশিতভাৱে লাভ কৰা কোনো নতুন সংযোগত সৌভাগ্যৰ আশা থাকিব। কোনো দিশৰ পৰা অৰ্থাগমত আপোনাৰ সন্তুষ্টি থাকিব আৰু আজি আপুনি বাহন আদি সম্পদ ক্ৰয়ৰ আঁচনি প্ৰস্তুত কৰি সুখী হ'ব পাৰিব।
স্বাস্থ্যজনিত কাৰণত যাতে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয়, শিক্ষাৰ্থীয়ে তাৰ প্ৰতি যত্ন লওক। আপুনি নিবিচৰা কোনো সংবাদে আজি আপোনাক অহেতুক চিন্তাত ৰাখিব পাৰে। আনহাতে নৃত্য, সংগীত আদি কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি আপুনি সুনাম অৰ্জন কৰি প্ৰশংসিত হ'ব। প্ৰিয়জনৰ সংগত আজি আপোনাৰ কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত হ'ব, যদিও ইয়াৰ বাবে দিনটো আপুনি উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লাগিব। দিনৰ শেষলৈহে এনে সুযোগ আপোনাৰ হাতলৈ আহিব। বস্ত্ৰ অলংকাৰ বা বাহন আদি ক্ৰয় কৰি আপুনি আশা পূৰণ কৰাৰ লগতে পাৰিবাৰিক সুখো বঢ়াব পাৰিব। কোনো পুৰণা সমস্যা সমাধানতো আজি আপোনাৰ খৰচ বাঢ়িব। অৱশ্যে পুত্ৰ কন্যাৰ পৰা আপোনাৰ সন্তুষ্টি থাকিব। ব্যৱসায়ত যিকোনো পৰিৱেশতে আজি আপুনি অসৎ ব্যক্তিৰ দ্বাৰা যাতে প্ৰবঞ্চিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক। আন দিনৰ তুলনাত ব্যৱসায়ত উপাৰ্জনত আজিৰ দিনটো আপোনাৰ সামান্য নিম্নমানৰ। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আজি আপোনাৰ অধিক ধন ক্ষয় নহয়, তাৰ প্ৰতি আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। আজি পুৰণা ৰোগৰ আকস্মিক উত্থানতো আপোনাৰ চিন্তা বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত সকলো দিশতে আপুনি সহকৰ্মী আৰু বৰিষ্ঠ ব্যক্তিৰ সহযোগ পাব, কিন্তু সহযোগ পোৱাৰ পাছতো আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰম বাঢ়িব। আনহাতে আশা কৰি থকা কোনো শুভ সংবাদ লাভত আপোনাৰ আজি উৎসাহো বাঢ়িব। নিবনুৱাই আজি নতুন কোনো কৰ্মৰ সন্ধান লাভ কৰি উৎসাহিত হ'ব পাৰিব। যদিও ইয়াত আপোনাৰ অধিক পৰিশ্ৰমৰ আশংকা থাকিব, তথাপিতো আগলৈ এনে কৰ্মই আপোনাক প্ৰতিষ্ঠা লাভৰো আশা দিব। শিক্ষাৰ্থীয়ে আগতেই গ্ৰহণ কৰি থোৱা কোনো পৰিকল্পনা আজি শুদ্ধ প্ৰমাণ কৰি সুখী হ'ব পাৰিব। কোনো বিশেষ দিশত ঘনিষ্ঠ বন্ধুৰ দ্বাৰাও আজি আপুনি উপকৃত হ'ব। আজি আপুনি পৰীক্ষা আদিত আশা কৰা মতেই স্থান লাভ কৰিও সুখী হ'ব পাৰিব। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি প্ৰেমৰ দিশত দিনটো হতাশজনক হ'ব পাৰে। আপোনাৰ ভ্ৰমণ আনন্দ আৰু সফলতাৰে পৰিপূৰ্ণ থাকিব, আৰু প্ৰিয়জনৰ লগত সংযোগত আপুনি সুখী হ'ব পাৰিব। দিনটো ভাল বুলিয়ে ক'ব পাৰি। গৃহত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি চমু ভ্ৰমণৰ আঁচনি ল'ব পাৰে। দূৰৰ আত্মীয়ৰ পৰা শুভ সংবাদ লাভ কৰিব। আজি পুত্ৰ কন্যাৰ বাবে আপোনাৰ ব্যয় বাঢ়িব, যদিও সন্তুষ্টিও থাকিব। ব্যৱসায় পৰিৱেশ অতি উন্নত। অলপ পৰিশ্ৰমতে অধিক উপাৰ্জন কৰি আপুনি আনন্দিত হ'ব পাৰিব। আজি বন্ধু আৰু পাৰিবাৰিক সহযোগেও আপোনাৰ উৎসাহ বঢ়াব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক উত্থান আৰু পৰিৱেশিক সামান্য সমস্যাই যাতে আপোনাৰ মনোবল নকমায়, তাৰ প্ৰতি আপোনাক যত্নৰ আৱশ্যক। বিভিন্ন ব্যক্তিগত সমস্যায়ো কৰ্মক্ষেত্ৰতো আজি আপোনাৰ মন বহিবলৈ নিদিব। একাধিক কৰ্মৰ দায়িত্বও আজি আপোনাক মানসিকভাৱে চাপত ৰাখিব। নিবনুৱাই যিকোনো পৰিৱেশতে নিজৰ কোনো মূল্যৱান সামগ্ৰী যাতে নষ্ট নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাৰ কোনো কামৰ বাবে যাতে আজি আপুনি আনৰ সমালোচনাৰ সন্মুখীন নহয়, তালৈও লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীয়ে কৰ্মোন্নতি অব্যাহত ৰাখিবলৈ নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। আজি আপোনাৰ সিদ্ধান্তৰ বিলম্বৰ ফলত কোনো দিশত সুনাম অৰ্জনৰ বিশেষ সুযোগ যাতে নেহেৰায়, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাৰ প্ৰিয়জনক আজি মানসিকভাৱে ব্যস্ত ৰাখিব, যাৰ বাবে পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ আৰু আনন্দময় কৰি গঢ় দিবলৈ
আপুনি আপোনাৰ আচৰণৰো সামান্য পৰিৱৰ্তন কৰিব লাগিব। গৃহত অধিক ব্যস্ততাৰ বাবে আপুনি বিশেষ সময় দিব নোৱাৰিব পাৰে, কিন্তু পাৰিবাৰিক সুখ ব্যাহত নহয়। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিক আজি আপুনি প্ৰতিশ্ৰুতি দিব লাগিব, কিয়নো আজি আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত আজি পৰিৱেশ সামান্য নিম্নমানৰ, আপোনাৰ উপাৰ্জন কমিব। তাৰোপৰি পুৰণা সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। আজি আপোনাৰ ব্যৱসায় পৰিৱেশত পৰিশ্ৰমো বাঢ়িব। আপোনাৰ আজি ক'লা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু সেউজীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আজি আপোনাক অধিক মনোযোগৰ আৱশ্যক। স্বাস্থ্যজনিত সমস্যাই যাতে আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন নকৰায় আৰু আপোনাৰ সঞ্চিত ধন ক্ষয় নকৰে, তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণত আজি প্ৰতিষ্ঠিত ব্যক্তিৰ পৰামৰ্শ লোৱা আৱশ্যক, কিয়নো আপোনাৰ সিদ্ধান্ত আজি শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। ইয়াৰ ফলত আপুনি প্ৰতিষ্ঠিত ব্যক্তিৰ পৰামৰ্শ লোৱাৰ ফলত আপুনি আপোনাৰ মূল্যৱান সময় বচোৱাৰ লগতে নিজৰ সিদ্ধান্তৰ শুদ্ধতাও প্ৰমাণ কৰিব পাৰিব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব। আজি কোনো সামগ্ৰী, বস্ত্ৰদ্ৰব্য আদি প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব, কিন্তু আপোনাৰ বুদ্ধিহানিৰ ফলত সুনাম অৰ্জনৰ বিশেষ সুযোগ যাতে হেৰাই নাযায়, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰেমৰ পৰিৱেশ অতি উন্নত। প্ৰিয়জনৰ সংগত আপুনি কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰিব পাৰিব। প্ৰিয়জনৰ পৰা স্থান আৰু মান লাভ কৰিও আপুনি আজি এটা অতি আনন্দময় দিন অতিবাহিত কৰিব পাৰিব। দিনটো সকলো দিশতে আপোনাৰ পক্ষত থাকিব। গৃহত নিজৰ অৰ্থ সমস্যা থকাৰ পাছতো আপুনি কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। পুত্ৰ কন্যাৰ বাবেও আজি আপোনাৰ খৰচ বাঢ়িব, কিন্তু তাতো সন্তুষ্টি থাকিব। বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰিও আপুনি আজি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম বাঢ়িলেও উপাৰ্জনো বাঢ়িব। আপোনাৰ পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ কৰিও আজি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু মুগা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব, যদিও অহেতুক মানসিক অৱসাদে যাতে আপোনাৰ দিনটো হতাশজনক নকৰে, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। মানে আপোনাৰ আত্মবিশ্বাস বৃদ্ধিৰ প্ৰয়োজন। কৰ্মৰ প্ৰত্যেকটো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব, যদিও আজি কোনো জ্যেষ্ঠ ব্যক্তিৰ কোনো সিদ্ধান্ত আপোনাৰ পৰিপন্থী হ'ব পাৰে। ইয়াত আপোনাৰ অসন্তুষ্টি বাঢ়িব, কিন্তু পৰিৱেশত আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব যদিও সন্তুষ্টিও থাকিব। সফলতা আপোনাৰ অব্যাহত থাকিব। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ হ'লেও সফলতা থাকিব। আনহাতে আপোনাৰ আজিৰ কোনো কৰ্মই যাতে আপোনাক আনৰ সমালোচনাৰ সন্মুখীন নকৰায়, তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। স্বাস্থ্যজনিত কাৰণত শিক্ষাৰ পৰিৱেশ যাতে নিম্নগামী নহয়, তাৰ বাবে আপোনাক যত্নৰ প্ৰয়োজন। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সৌভাগ্যই আজি আপোনাকো প্ৰভাৱিত কৰিব, যাৰ ফলত আপুনি নতুন জ্ঞানেৰে নিজকে সমৃদ্ধ কৰিব পাৰিব। কোনো সামাজিক অনুষ্ঠানত প্ৰিয়জনৰ সংগত অংশগ্ৰহণ কৰি আপুনি এটা অতি সুন্দৰ দিন অতিবাহিত কৰিব পাৰিব। আজি নতুন সংযোগো ৰোমাঞ্চকৰ হ'ব, আৰু ই দীৰ্ঘকালৰ বাবেও স্থায়িত্ব লাভ কৰিব। গৃহত আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগ আপোনাৰ আজি চিন্তাৰ কাৰণ হ'ব পাৰে। আনহাতে বিভিন্ন উৎসৰ পৰা আজি অৰ্থাগমো অব্যাহত থাকিব, যাৰ বাবে আপোনাৰ অৰ্থচিন্তা নাথাকিব। কিন্তু বিভিন্ন গৃহ সমস্যা সমাধানত আপোনাৰ আজি খৰচো বাঢ়িব। ব্যৱসায়ীয়ে প্ৰয়োজনীয় সময়ত নিজৰ আত্মীয় আৰু বন্ধুৰ দ্বাৰা আজি উপকৃত হ'ব। বন্ধুৰ পৰামৰ্শ গ্ৰহণেও আপোনাক আজি আৰ্থিক প্ৰতিষ্ঠাৰ আশা দিব।
আপোনাৰ আজি মুগা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আপোনাৰ শাৰীৰিক কমিউনিটি থকাৰ পাছতো মানসিক দুৰ্বলতাই যাতে দিনটো হতাশজনক নকৰে তাৰ প্ৰতিহে আপোনাক যত্নৰ প্ৰয়োজন। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। কোনো শুভ সংবাদ আপুনি লাভ কৰিব। ইয়াৰ ফলত জ্যেষ্ঠজন আৰু সহকৰ্মীৰ পৰা আপুনি প্ৰশংসিত হ'ব। আজি উচ্চ স্থান লাভৰ লগতে আপোনাৰ ক্ষমতা বাঢ়িব। আজি বেংকিং ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো অধিক উন্নত। নিবনুৱাই ভ্ৰমণত অসতৰ্কতাৰ ফলত কোনো মূল্যৱান বস্তু যাতে নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে জ্যেষ্ঠ ব্যক্তি অসন্তুষ্ট নহ'বলৈ নিজৰ আচৰণৰ ওপৰত আজি মনোযোগ বঢ়াব লাগিব। আজি শিল্প সাহিত্য আদিৰ ক্ষেত্ৰতো আপোনাৰ সুনাম বাঢ়িব আৰু জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি প্ৰশংসিত হ'ব। এটা ভাল দিন পাব। প্ৰিয়জনৰ সংগত দিনটো অধিক আনন্দময় কৰি গঢ়ি তুলিবলৈ আপুনি আজি আপোনাৰ মন্তব্য প্ৰকাশত মনোযোগ কিছু বঢ়াব লাগিব। আজি প্ৰিয় ব্যক্তিক আপোনাৰ কোনো প্ৰকাৰ সহযোগিতাৰো প্ৰয়োজন হ'ব পাৰে। গৃহত পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও সিহঁতৰ সৌভাগ্যইও আপোনাক আনন্দ দিব। আজি ভোগবিলাক বিনোদনতো আপোনাৰ খৰচ বাঢ়িব, যাৰ ফলত আপোনাৰ অৰ্থচিন্তা বাঢ়িব। ব্যৱসায়ত আপোনাৰ উপাৰ্জন থাকিব যদিও আজি সন্তুষ্টি সামান্য কমিব। আনহাতে আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰমো বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আপোনাৰ স্বাস্থ্যত থকা সামান্য কাহ কফ জ্বৰ আদিৰ সমস্যাই যাতে আপোনাৰ মানসিক অশান্তি নবঢ়ায় তাৰ বাবে আপোনাক অধিক যত্নৰ আৱশ্যক। আজি পুৰণা হৃদৰোগীৰ বাবেও অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব আৰু সেইদৰে সকলো দিশতে আপোনাৰ সফলতাও অব্যাহত ৰাখিব পাৰিব। কিন্তু স্বাস্থ্যজনিত কাৰণত যাতে অকস্মাত আজি আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতিও আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। নিবনুৱাই নতুন পৰিকল্পনা আজি বাস্তৱত ৰূপ দিয়াৰ ক্ষেত্ৰত আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ সহযোগ লাভ কৰিব আৰু এনে ক্ষেত্ৰত ঘনিষ্ঠ বন্ধুৰ সৎ পৰামৰ্শইও আজি আপোনাক আগলৈ প্ৰতিষ্ঠা লাভৰ আশা দিব। শিক্ষাৰ্থীয়ে কোনো বিশিষ্ট ব্যক্তিৰ লগত পৰিচিত হৈ আজি বন্ধুৰ সংখ্যা বঢ়াব পাৰিব আৰু এনে ব্যক্তিৰ পৰামৰ্শই আগলৈ আপোনাৰ প্ৰতিষ্ঠা লাভতো সহায়ক হ'ব। প্ৰিয়জনৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। মতৰ পাৰ্থক্যৰ ফলত হোৱা বিতৰ্কই যাতে প্ৰেমৰ পৰিৱেশ অধিক অৱনমিত নকৰে তাৰ প্ৰতিও আজি আপুনি সাৱধানতা ল'ব লাগিব। গৃহত পুত্ৰ কন্যাৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰতো আপোনাৰ ওপৰত আজি পাৰিবাৰিক চাপ বাঢ়িব। আজি কোনো বিশেষ অতিথিৰ আগমনতো আপোনাৰ খৰচ বাঢ়িব। ফলত আজি আপোনাৰ অৰ্থচিন্তা বাঢ়িব। সৰু ব্যৱসায়ীৰ বাবে আজি এটা শ্ৰেষ্ঠতম দিন হ'ব। উপাৰ্জনত সন্তুষ্টি থাকিব। নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবেও আজি আপুনি এটা অতি উন্নত দিন পাব। আজি ব্যৱসায়ীয়ে কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি ব্যস্ত থাকিব লাগিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। স্বাস্থ্যত থকা ক্ৰমোন্নতিয়ে আপোনাৰ মনোবলো বঢ়াব। কৰ্মক্ষেত্ৰত আপুনি আশা কৰি থকা কোনো শুভ সংবাদ লাভতো আজি আপুনি কৰ্ম পৰিৱেশত থকা সমস্যাসমূহৰ পৰা চিন্তামুক্ত হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। পৰিৱেশত আপোনাৰ ক্ষমতা বৃদ্ধিৰ লগতে আৰ্থিক উন্নতিটো আশা পূৰণ হ'ব। নিবনুৱাই বন্ধুৰ সংগত কৰা দূৰ ভ্ৰমণ সফলতাৰে পৰিপূৰ্ণ হ'ব।
যদিও আপোনাৰ ঘনিষ্ঠ বন্ধুক আজি আপুনি আৰ্থিক সহযোগিতা প্ৰদান কৰিব লাগিব, তথাপিতো আপোনাৰ মনত সন্তুষ্টি থাকিব আৰু ইয়াৰ ফলত বন্ধুত্বত আপোনালোকৰ মৰ্যাদা বাঢ়িব। শিক্ষাৰ্থীয়ে কোনো সামাজিক উন্নয়নমূলক কৰ্মত অংশগ্ৰহণ কৰি নিজকে আজি অধিক জ্ঞান আৰু অধিক অভিজ্ঞতাৰে সমৃদ্ধ কৰিব পাৰিব। পৰীক্ষা আদিৰ ক্ষেত্ৰত স্থান লাভ কৰিও আপুনি আপোনাৰ প্ৰচেষ্টাৰ সফলতাত উৎসাহিত হ'ব। আজিৰ দিনটো আপোনাৰ বাবে অতি উন্নত। প্ৰিয়জনৰ সংগত দিনটো অধিক উৎসাহপূৰ্ণ কৰি গঢ়ি তুলিবলৈ আপুনি নিজৰ মন্তব্য প্ৰকাশ আৰু আপোনাৰ আচৰণৰ সামান্য পৰিৱৰ্তন কৰা আজি আৱশ্যক হ'ব। প্ৰিয়জনৰ সংগ প্ৰাপ্তিত সুখ থাকিব, যদিও আজি আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহত কোনো ব্যক্তিক আপুনি আজি আৰ্থিক সহযোগিতা প্ৰদান কৰি আপোনাৰ নিজৰ আৰ্থিক পৰিৱেশ নিম্নগামী নহ'বলৈ লক্ষ্য ৰাখক, কিয়নো এনে আৰ্থিক সহযোগিতা আপুনি আৰু ঘূৰাই পোৱাৰ আশা কৰিব নোৱাৰিব। ভুলবশতঃ হোৱা পাৰিবাৰিক অৱহেলাই পৰিৱেশৰ আনন্দ নকমাবলৈ আপুনি লক্ষ্য ৰখাও আৱশ্যক। কোনো গুৰুত্বপূৰ্ণ কৰ্মত থকা আপোনাৰ অৱহেলা পাৰিবাৰিক পৰিৱেশৰ নিম্নগামিতাৰ কাৰণ হ'ব পাৰে। ব্যৱসায়ত আপোনাৰ সহযোগ আৰু সৎ পৰামৰ্শই আপোনাৰ সহযোগী বন্ধুক আজি উপকৃত কৰিব, কিন্তু আন দিনৰ তুলনাত উপাৰ্জনত আপোনাৰ সন্তুষ্টি কমিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আজি আপোনাৰ স্বাস্থ্যত কোনো সমস্যা নাথাকে, কিন্তু কৰ্মক্ষেত্ৰত গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা কোনো সমস্যাই আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। আনহাতে পৰিৱেশত আপোনাৰ আজি পৰিশ্ৰম বাঢ়িব, কিন্তু সফলতাত আপোনাৰ সন্তুষ্টিও থাকিব। নিবনুৱাৰ কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্ক যাতে মনোকষ্টৰ কাৰণ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি কোনো ৰাজহুৱা কৰ্মত আপুনি ব্যস্ত থাকিব লাগিব। শিক্ষাত আপোনাৰ ক্ৰমোন্নতি অব্যাহত থাকিব আৰু ইয়াৰ লগতে আজি সংগীত, বাদ্য আদিৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰতো আপুনি সুনাম অৰ্জন কৰিব পাৰিব। আপোনাৰ গুৰুজন আজি আপোনাৰ ওপৰত প্ৰভাৱিত হ'ব আৰু আপুনি গুৰুজনৰ পৰা প্ৰশংসিত হ'ব। প্ৰিয়জনৰ পৰা পোৱা কোনো শুভ সংবাদে আপোনাক এটা আজি উৎসাহপূৰ্ণ দিন উপহাৰ দিব, যদিও প্ৰিয়জনৰ সংগপ্ৰাপ্তিৰ বাবে আপোনাক আজি সামান্য অপেক্ষাৰ প্ৰয়োজন হ'ব। গৃহ পৰিৱেশত বিভিন্ন সৰু সৰু সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব, যাৰ বাবে আপোনাৰ অৰ্থচিন্তাও বাঢ়িব। কোনো দুৰ্বল ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। ব্যৱসায়ত থকা ক্ৰমোন্নতিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। দিনটো অধিক ব্যস্ততাৰে অতিক্ৰম হ'লেও মানসিকভাৱে আপুনি সতেজ থাকিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। শাৰীৰিক ক্ৰমোন্নতিয়ে মানসিকভাৱেও আপোনাক উৎসাহিত কৰিব। কৰ্মক্ষেত্ৰত অধিক পৰিশ্ৰমেৰে আপুনি দিনটো অতিক্ৰম কৰিব লগা হ'ব পাৰে, হ'লেও আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰি আপুনি উৎসাহিত হ'ব। ইয়াত আপোনাৰ সন্মান বৃদ্ধিৰ লগতে আপোনাৰ আশাও পূৰণ হ'ব। নিবনুৱাই নতুন পৰিযোজনা গ্ৰহণ কৰি প্ৰতিষ্ঠা লাভৰ আশা কৰিব পাৰে। আনহাতে আজি আপুনি মান সন্মানৰ প্ৰশ্ন জড়িত থকা অপ্ৰীতিকৰ কোনো পৰিৱেশত প্ৰৱেশ নহ'বলৈও সাৱধানতা ল'ব লাগিব। ইয়াত অৱশ্যে আপোনাৰ আৰ্থিক প্ৰশ্নও জড়িত থাকিব। শিক্ষাৰ্থীয়ে আজি গ্ৰহণ কৰা যিকোনো সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আপোনাৰ সকলো প্ৰকাৰ সিদ্ধান্ত আজি শুদ্ধ থাকিব। আপোনাৰ সিদ্ধান্তত আত্মীয় আৰু জ্যেষ্ঠজনৰ সমৰ্থনেও আজি আপোনাৰ আত্মবিশ্বাস বঢ়াব। প্ৰিয় ব্যক্তিক দিয়া কোনো প্ৰতিশ্ৰুতি আজি ব্যক্তিগত সমস্যাৰ বাবে আপুনি ৰাখিব নোৱাৰিব। এনে কাৰণত আপুনি নিৰাশ হ'ব, কিন্তু সম্পৰ্কত উচ্চতা হ্ৰাস নাপায়, একেই থাকিব। সংযোগত সুখ থাকিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ আজি চমু ভ্ৰমণৰ যোগ। আপোনজনৰ আচৰণ আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'ব পাৰে,
কিন্তু পাৰিবাৰিক সুখ ব্যাহত নহয়। কোনো পুণ্যকৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। আনহাতে আজি আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায় পৰিৱেশ অতি উন্নত। অকস্মাত কোনো অপ্ৰত্যাশিত উৎসৰ পৰাও অৰ্থাগমত আপুনি সুখী হ'ব পাৰিব। আজি নতুন কোনো ভাল সংযোগেও আপোনাৰ উৎসাহ বঢ়াব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আজি স্বাস্থ্যৰ প্ৰতি আপোনাক অধিক যত্নৰ আৱশ্যক। অকস্মাত শাৰীৰিক সমস্যাৰ বাবে যাতে আপোনাৰ অধিক ধন ক্ষয় নহয় তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত সফলতাৰ বাবে আপুনি আজি আপোনাৰ সহযোগী বন্ধুৰ সহযোগ ল'ব লগা হ'ব। বিভিন্ন প্ৰকাৰৰ সমস্যাই আজি আপোনাক শাৰীৰিক আৰু মানসিকভাৱে ব্যস্ত ৰাখিব। আপোনাৰ পৰিশ্ৰম বাঢ়িব। নিবনুৱাই মত পাৰ্থক্যৰ ফলত কোনো ঘনিষ্ঠ বন্ধুৰ লগত যাতে বিতৰ্ক নহয় তাৰ প্ৰতি যত্ন লওক। আজি যান বাহনত ভ্ৰমণৰ সময়ত আপোনাৰ সামান্য অসতৰ্কতাৰ ফলত যাতে আপুনি ৰাজৰোষৰ কবলত নপৰে তাৰ প্ৰতিও আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব। কিন্তু আজি বন্ধুৰ সংগত আপোনাৰ মূল্যৱান সময় নষ্ট হ'ব, যি শেষলৈ আপোনাৰ হতাশাৰ কাৰণ হ'ব। আজি আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আপোনাৰ সুনামত আঘাত নাহে তাৰ প্ৰতিও আপোনাক লক্ষ্য ৰখা আৱশ্যক। প্ৰিয়জনৰ সংগত এটা অতি উন্নত দিন আপোনাৰ আজি অতিবাহিত হ'ব। প্ৰিয় ব্যক্তিক স্থানৰ মান প্ৰদান কৰিও আজিৰ দিনটো আপুনি এটা শ্ৰেষ্ঠতম দিন কৰি গঢ় দিব পাৰিব। আনহাতে আজি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম পিছলৈ থাকি যাব, যি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। গৃহত বিভিন্ন প্ৰকাৰৰ সমস্যাই আজি আপোনাৰ অৰ্থচিন্তা বঢ়াব, কিয়নো সৰু সৰু সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। আজি অকস্মাত কোনো পুৰণা সম্পত্তিৰ সমস্যা সমাধানৰ ক্ষেত্ৰত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন। ব্যৱসায়ী আজি আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিক প্ৰতিশ্ৰুতি দিব লাগিব। ঋণ প্ৰাপ্তিত আপোনাৰ অৰ্থচিন্তা দূৰ হ'ব। আজি আন দিনৰ তুলনাত দিনটো সামান্য নিম্নমানৰ। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পূজা দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।